ইণ্টাৰনেটটো আজিকালি সকলোৱে ইউজ কৰে গতিকে সিম কোম্পানীবিলাকে যদি নিজৰ ৰিচাৰ্জ প্লেনৰ দামো বঢ়াই দিয়ে তেতিয়াও আপুনি ইণ্টাৰনেট ইউজ কৰিব লাগিব এতিয়া আপুনি তেনেকুৱা ক্ষেত্ৰত কৰিব কি সেইটো আপোনালোকক মই কৈছোঁ চাওক এইবিলাক কানেকশ্যনলৈ আপোনালোকে শিফ্ট হ'ব পাৰে যদি আপোনালোকে এই কানেকশ্যনবিলাক লয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ইণ্টাৰনেটৰ সম্পূৰ্ণ যিটো পইচা সেইটো বাচি যাব সস্তীয়া আপোনালোকে ৰিচাৰ্জ এটা কৰি থ'লেও আপোনালোকে বাহিৰলৈ কেতিয়াবা ওলাই মেলি ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এইকেইদিন আপোনালোকে নিউজ চেনেলতে হওক বা ইউটিউবতে হওক এটা খবৰ শুনিবলৈ পাই আছে যে আমাৰ ইণ্ডিয়াত যিটো VI কোম্পানী আছে যিটো এটা সময়ত ভোডাফোন বা আইডিয়া আছিলে তাৰ পৰা সেই দুটা মাৰ্জ হৈ VI হৈ গ'ল এই কোম্পানীটো আমাৰ ইণ্ডিয়াত সোনকালে শ্বাটডাউন হ'বলৈ গৈ আছে গতিকে আপোনালোকে যদি ভোডাফোনৰ সিম ইউজ কৰি আছে তেনেহ'লে আপোনালোকে এই কোম্পানীটো শ্বাটডাউন হোৱাৰ ফলত কেনেকুৱা ধৰণৰ সমস্যাৰ আপুনি সন্মুখীন কৰিবলগীয়া হ'ব পাৰে বা আমি যিসকল লোকে এয়াৰটেল জিঅ' বা BSNL অন্য কোম্পানীৰ সিমবিলাক ইউজ কৰোঁ আমি কেনেকুৱা ধৰণৰ প্ৰব্লেমৰ ফেচ কৰিবলগীয়া হ'ব পাৰে এইখিনি কথা আজি আমি ভিডিঅ'টো ডিটেইলছত আলোচনা কৰিম আপুনি যদি খুব বেছিকৈ ইণ্টাৰনেট ইউজ কৰে তেনেহ'লে আপোনালোকৰ কাৰণে অল্টাৰনেটিভ কি হ'ব আপুনি এই যিবিলাক আমাৰ ৰিচাৰ্জ পেকৰ দাম দিনক দিনে বাঢ়ি গৈ আছে এইবিলাকৰ সমস্যাৰ পৰা বাচিবৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ উপায় অৱলম্বন কৰিব পাৰে সেইখিনি কথা আজি আমি ভিডিঅ'টোত ডিটেইলছত আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া যিটো কোম্পানী আছে VI এই কোম্পানীটো এটা সময়ত দুটা বেলেগ বেলেগ কোম্পানী আছিলে ভোডাফোন আৰু আইডিয়া আজি 4-5 বছৰ আগত আপোনালোকে নিশ্চয় শুনিবলৈ পাইছিলে এটা কোম্পানীৰ নাম আইডিয়া বুলি যেতিয়া জিঅ' মাৰ্কেটত আহিলে আৰু জিঅ' আৰু এয়াৰটেলৰ যিটো দপদপনি যেতিয়াৰ পৰা মাৰ্কেটত বাঢ়িবলৈ আৰম্ভ হ'ল তেতিয়া এই কোম্পানী দুটাই নিজকে বচাবৰ কাৰণে একলগ হৈ গ'ল অৰ্থাৎ মাৰ্জ কৰি ল'লে আৰু এটা নতুন নাম দিলে VI বুলি যেতিয়া জিঅ' মাৰ্কেটত আহিছিলে জিঅ'ই বহুতবিলাক নতুন অফাৰ লঞ্চ কৰিলে ফ্ৰী 4G দিলে মানুহে সিমটো ৰিচাৰ্জ নকৰাকৈ ইউজ কৰিব পাৰে এনেকুৱা অফাৰ দি দিলে যে মানুহে এয়াৰটেল BSNL ভোডাফোন এইবিলাক কোম্পানী এৰি মেলি বা এইবিলাক সিম এৰি মেলি জিঅ'লৈ নিজৰ নাম্বাৰটো পোৰ্ট কৰাই ল'লে গতিকে তাৰ পাছত এয়াৰটেলো বহুতবিলাক এনেকুৱা অফাৰ দিবলৈ আৰম্ভ কৰিলে কিন্তু ভোডাফোনে মাৰ্কেটত টিকি থাকিবৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা লোনো ল'লে নিজকে মাৰ্কেটত বচাই থাকিবৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা লোন ল'লে বহুতবিলাক এনেকুৱা অফাৰো দিলে কিন্তু তাৰ পাছতো ভোডাফোনে নিজৰ যি কাষ্টমাৰ আছিলে কাষ্টমাৰ হেৰুৱাই গৈ থাকিলে 2023 চনত চৰকাৰে ভোডাফোনৰ 16,133 কোটি টকাৰ বাবদ এই কোম্পানীটোৰ 23% শ্বেয়াৰ নিজৰ নামত কৰি ল'লে আৰু বছৰ মাৰ্চ মাহত 37,950 কোটি যিটো পইচা এই পইচাটো ইকুইটিলৈ টাৰ্ণ কৰি মেলি 49% টোটেল শ্বেয়াৰ এই কোম্পানীটোৰ নিজৰ নামত চৰকাৰে কৰি ল'লে অৰ্থাৎ ভোডাফোন বা VI কোম্পানীটোৰ যিটো শ্বেয়াৰ আছে 49% শ্বেয়াৰ বৰ্তমান গভৰ্ণমেণ্টৰ হাতত আছে কিন্তু তাৰ পাছতো ইমানবিলাক শ্বেয়াৰ চৰকাৰে নিজৰ নামত কৰাৰ বাবদো মানে পইচাৰ বাবদ ইমানখিনি শ্বেয়াৰ নিজৰ নামত কৰাৰ পাছতো এই কোম্পানীটোৱে এতিয়াও চৰকাৰক 2.3 লাখ কোটি টকা দিবলৈ বাকী আছে আৰু আপুনি যদি এইটো ডলাৰত চাবলৈ যায় তেনেহ'লে $27 বিলিয়ন এতিয়াও এই কোম্পানীটোৱে চৰকাৰক দিবলৈ বাকী আছে গতিকে কোম্পানীটোৱে সুপ্ৰিম কোৰ্টৰ ওচৰলৈ গ'ল সুপ্ৰিম কোৰ্টৰ ওচৰত গৈ ক'লেগৈ যে আমি চৰকাৰক ইমানখিনি পইচা দিব নোৱাৰোঁ সেইকাৰণে আমাৰ যিটো পইচা আছে তাৰ আধা হ'লেও মাফ কৰি দিয়ক কিন্তু সুপ্ৰিম কোৰ্টে প্ৰথমে এই কোম্পানীটোৰ যিখন ইয়াচিকা আছিলে সেইখন টোটেলি ৰিজেক্ট কৰি দিলে কিন্তু বৰ্তমান যিটো নিউজত শুনিবলৈ পাইছোঁ মই আপোনালোকক যিখিনি ইনফৰ্মেশ্যন দিছোঁ এইখিনি নিউজত যিখিনি পাইছোঁ সেইখিনিয়ে দিছোঁ নিউজত শুনিবলৈ পাইছোঁ যে এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে যদি চৰকাৰে বিচাৰে তেনেহ'লে এই কোম্পানীটোৰ যিটো পইচা আছে সেইটো মাফ কৰি দিব পাৰে বা এই কোম্পানীটোৰ যিটো পইচা আছে সেইটো তেওঁলোকে আধা কৰি দিব পাৰে বা ধৰি লওক তেওঁলোকে এটা ব্যৱস্থা কৰি দিব পাৰে যাতে এই কোম্পানীটো সম্পূৰ্ণভাৱে বেংক্ৰাপ্ট নহয় আৰু কোম্পানীটোৱে নিজৰ যিটো ধৰি লওক ছাৰ্ভিচ আছে বা যিটো কোম্পানী আছে যাতে চলাই থাকিব পাৰে এতিয়া এইটো সম্পূৰ্ণ চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিব যে চৰকাৰে কোম্পানীটো বচাই নে চৰকাৰে কোম্পানীটো সম্পূৰ্ণভাৱে শ্বাটডাউন হ'বলৈ এৰি দিয়ে চৰকাৰৰ ওচৰত আৰু এটা অপশ্যন আছে যে চৰকাৰে এই কোম্পানীটোৰ আটাইখিনি শ্বেয়াৰ নিজৰ নামত কৰি কোম্পানীটো নিজৰ নামত কৰি ল'ব পাৰে বা ইয়াতকৈ বেছি শ্বেয়াৰ নিজৰ নামত কৰি চৰকাৰে কোম্পানীটো নিজৰ নামতো কৰি ল'ব পাৰে কিন্তু অলৰেডি চৰকাৰৰ নামত এটা কোম্পানী আছে BSNL গতিকে ভোডাফোনো যদি চৰকাৰে আকৌ নিজৰ নামত কৰি লয় তেনেহ'লে আৰু এটা কোম্পানী হৈ যাব আৰু যদি চৰকাৰে বিচাৰে তেনেহ'লে দুইটা কোম্পানী নিজৰ নামত কৰি মেলি মানে দুইটা কোম্পানী মাৰ্জ কৰি মেলি এটা নতুন কোম্পানীও ক্ৰিয়েট কৰিব পাৰে কিন্তু বৰ্তমান যিটো আমি দেখিবলৈ পাইছোঁ মাৰ্কেটত যে চৰকাৰে BSNLৰ ওপৰত যিমানটো গুৰুত্ব দিছে আমি এইটো আশা কৰাটো বহুত টান হৈ পৰিব যে চৰকাৰে আকৌ এটা কোম্পানী নিজৰ নামত কৰি BSNL আৰু ভোডাফোন বা VI এই কোম্পানী দুটা বেলেগ বেলেগ চলাব বুলি সম্পূৰ্ণ আশা কম গতিকে আহিবলগীয়া সময়ত কি হয় সেইটো দেখা যাব কিন্তু ধৰি লওক যদি এই কোম্পানীটো টোটেলি যদি শ্বাটডাউন হৈ যায় বা বেংক্ৰাপ্ট হৈ যায় প্ৰথম কথাটো হৈছে কি ভোডাফোনৰ যিমান ধৰি লওক কাষ্টমাৰ থাকিব তেওঁলোকে বেলেগ সিম ল'ব লাগিব আৰু অলৰেডি বহুতো মানুহে নিজৰ সিম পৰ্ট কৰিবলৈ আৰম্ভ কৰি দিলে কাৰণ যেতিয়া এটা কোম্পানী টোটেলি বেংক্ৰাপ্ট হোৱাৰ পথত গৈ থাকে কাষ্টমাৰে নিজৰ সিমবিলাক হওক বা অন্য ছাৰ্ভিচবিলাক হওক নিশ্চয় এৰিবলৈ আৰম্ভ কৰি দিয়ে গতিকে ভোডাফোন বা VI অলৰেডি বৰ্তমান লষ্টতে আছে নিজৰ কাষ্টমাৰ হেৰাবলৈও আৰম্ভ কৰিলে কিন্তু তাৰ পাছতো চৰকাৰে তেওঁলোকৰ যদি পইচাটো ধৰি লওক মাফ কৰি দিয়ে বা
আধা হ'লেও যদি মাফ কৰি দিয়ে যিটো তেওঁলোকে বিচাৰি আছে তেনেকুৱা ক্ষেত্ৰত কোম্পানীটোৱে নিজকে মাৰ্কেটত টিকাই থাকিব পাৰিব কিন্তু ধৰি লওক এই কোম্পানীটো টোটেলি শ্বাটডাউন হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত কি হ'ব তেনেকুৱা ক্ষেত্ৰত দুটা কোম্পানী বাচি থাকিব এটা হৈছে এয়াৰটেল এটা সময়ত এয়াৰচেল ডকোমো এনেকুৱা ধৰণৰ কোম্পানীবিলাকো এনেকুৱা সিচুৱেশ্যনত আহিয়ে সম্পূৰ্ণ বেংক্ৰাফ্ট হৈ গৈছিলে তাৰপৰা কোম্পানীবিলাক শ্বাটডাউন হৈ গ'ল গতিকে এতিয়া যদি VI লগতো একে অৱস্থা হয় তেনেকুৱা ক্ষেত্ৰত মাৰ্কেটত বাচি থাকিব দুটা কোম্পানীহে BSNLৰ অৱস্থা কি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যোৱা বছৰ BSNL এটা যথেষ্ট ডাঙৰ হাইক লৈছিলে কিন্তু তাৰ পাছতো BSNLে সেই অপৰচুনিটিটো হেৰুৱালে মই যোৱা বছৰ BSNLৰ ওপৰত বহুতবিলাক ভিডিঅ' বনাইছিলোঁ একচুৱেলি 2024 নে 23 আছিলে মই পাহৰি গৈছোঁ অলপ বহুত ডাঙৰ এটা জাম্প লৈছিলে জিঅ'য়ে একেদিনতে লাখ লাখ কাষ্টমাৰ হেৰুৱাইছিলে মানুহে BSNLে চিম শিফ্ট কৰিছিলে কিন্তু তাৰ পাছতো BSNLে বা চৰকাৰে ইমান ডাঙৰ চান্স পায়ো সেই চান্সটো মিছ কৰি দিলে আৰু তাৰ পাছত আকৌ মানুহে BSNLৰ পৰা এয়াৰটেল জিঅ'লৈ গুচি গ'ল কাৰণ BSNLৰ যিটো ছাৰ্ভিচ সেইটো আকৌ বেয়া হৈ গ'ল ইণ্টাৰনেট মানুহে ইউজ কৰিব নোৱাৰে কথা পাতিব নোৱাৰে কেতিয়াবা গোটেই দিনটোৱে নেটৱৰ্ক নাথাকে গতিকে এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে মানুহ আকৌ এয়াৰটেল জিঅ'লৈ গুচি গ'ল কাৰণ এয়াৰটেল আৰু জিঅ'ৰ যি বৰ্তমান ৰিচাৰ্জ পেকৰ দাম বাঢ়িছে এইটো চাই বৰ্তমান মানুহ অতি কম সময়ত এনেকুৱা ধৰণৰ পেকবিলাকৰ পৰা মানুহ আঁতৰিবলৈ আৰম্ভ কৰি দিব আৰু সেইকাৰণে মানুহ BSNLলৈ গৈছিলে কিন্তু তাৰ পাছতো BSNLে সম্পূৰ্ণ চান্সটো হেৰুৱাই দিলে বা এই কোম্পানীবিলাকৰ কাৰণে কৰিলে নে কি নাজানো সেইবিলাক সম্পূৰ্ণ চান্সটো হেৰুৱালে আৰু হেৰুৱাৰ পিছত মানুহ আকৌ জিঅ'লৈ গুচি গ'ল গতিকে শেষত যদি এই কোম্পানী দুটা বাকী থাকেগৈ তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 100% চিয়'ৰ হৈ থাকক যে অতি কম সময়ৰ ভিতৰত আমি আকৌ এই কোম্পানী দুটাৰ যি ৰিচাৰ্জ পেক আছে এইবিলাকৰ দাম আকৌ বৃদ্ধি হোৱা আমি দেখিবলৈ পাম এতিয়া আপোনালোকে 400 350 দি যিমানটো আপোনালোকে ৰিচাৰ্জ পায় 28 দিনৰ ৰিচাৰ্জ পায় আহিবলগীয়া সময়ত তেওঁলোকে কি ঠিক 450 আপোনালোকে 28 দিনৰ ৰিচাৰ্জ পাব গতিকে এনেকুৱা ধৰণৰ যিবিলাক সমস্যা এই সমস্যাবিলাকৰ পৰা বাচি থাকিবৰ কাৰণে প্ৰত্যেকে বিচাৰিছে যে মাৰ্কেটত বেছিতকৈ বেছি টেলিকম কোম্পানী আহক যাতে আমি ৰিচাৰ্জবিলাক কম দামত লাভ কৰোঁ এতিয়া কথাটো হৈছে ধৰি লওক আপোনালোকে ইণ্টাৰনেটটো আজিকালি সকলোৱে ইউজ কৰে গতিকে চিম কোম্পানীবিলাকে যদি নিজৰ ৰিচাৰ্জ প্লেনৰ দামো বঢ়াই দিয়ে তেতিয়াও আপুনি ইণ্টাৰনেট ইউজ কৰিব লাগিব এতিয়া আপুনি তেনেকুৱা ক্ষেত্ৰত কৰিব কি সেইটো আপোনালোকক মই কৈছোঁ চাওক আপোনালোকৰ ঘৰত প্ৰত্যেকৰ ঘৰত ইণ্টাৰনেট ইউজ হয় যদি আপোনালোকৰ ঘৰত একদম কম ইণ্টাৰনেট ইউজ হয় মানে নহ'লেও যদি চলি যায় তেনেকুৱা ক্ষেত্ৰত আপুনি সস্তীয়া মস্তীয়া ৰিচাৰ্জ এটা কৰিও আপোনালোকে চলি থাকিব পাৰে কিন্তু আপোনালোকৰ ঘৰত ধৰি লওক ডেইলি নেট ইউজ হয় ল'ৰা ছোৱালী ধৰি লওক পঢ়াৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ নিজৰ কামৰ ক্ষেত্ৰতে হওক এণ্টাৰটেইনমেণ্টৰ ক্ষেত্ৰতে হওক বহুতে আজিকালি ডিছ এৰিয়া দিলে মানে ধৰি লওক যি আমাৰ ডিছ টিভি আমি কওঁ এইবোৰ এৰিয়া দিলে টোটেলি তেওঁলোকে OTTত গুচি গ'ল গতিকে এনেকুৱা ধৰণৰ কামৰ কাৰণে যদি আপোনালোকে ইণ্টাৰনেট ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি বহুতবিলাক আমাৰ ধৰি লওক ব্ৰডবেণ্ড কানেকশ্যন আছে BSNLৰো আছে এয়াৰটেলৰো আছে জিঅ'ৰ আছে এইবিলাক কানেকশ্যনলৈ আপোনালোকে শিফ্ট হ'ব পাৰে যদি আপোনালোকে এই কানেকশ্যনবিলাক লয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ইণ্টাৰনেটৰ সম্পূৰ্ণ যিটো পইচা সেইটো বাচি যাব সস্তীয়া আপোনালোকে ৰিচাৰ্জ এটা কৰি থ'লেও আপোনালোকে বাহিৰলৈ কেতিয়াবা ওলাই মেলি গ'লেও ধৰি লওক বাহিৰত যদি আপোনালোকৰ কাম থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে জাষ্ট ইণ্টাৰনেটটো ইউজ কৰিবৰ কাৰণে এটা আপুনি ডেটা পেক ভৰাই থ'লেই হ'ব আৰু ঘৰত আপোনালোকে ধুনীয়াকৈ সেই ৱাইফাইটো থ্ৰু দি আপুনি ঘৰৰ সকলো মানুহে ইণ্টাৰনেট ইউজ কৰিব পাৰিব কাৰণ এতিয়া যদি আপোনালোকে ধৰি লওক যিমানটো 2GB কাৰণে 3GB কাৰণে আপোনালোকে পইচা পে' কৰিবলগীয়া হৈছে তেনেকুৱা ক্ষেত্ৰত বহুত বেছি পইচা যায় এঘৰ মানুহৰ গতিকে আপোনালোকে সম্পূৰ্ণ যিটো পইচা সেইটো ব্ৰডবেণ্ডত যদি দি দিয়ে আজিকালি এয়াৰ ফাইবাৰ ওলালে অপটিকেল ফাইবাৰটো আগৰ পৰাই আছে এয়াৰ ফাইবাৰ এতিয়া জিঅ'ৰ আছে এয়াৰটেলৰো আছে BSNLৰ সকলোবিলাক জেগাত লাগে নালাগে নাজানো কিন্তু BSNLৰ যি অপটিকেল ফাইবাৰ আমাৰ অসমৰতো প্ৰায় অলমোষ্ট সকলোবিলাক জেগাতে আছে BSNLৰ ব্ৰডবেণ্ড কানেকশ্যন গতিকে আপোনালোকে BSNLৰ অফিচত গৈ মেলি ডাইৰেক্টলি যোগাযোগ কৰি তেওঁলোকৰ কানেকশ্যন ল'ব পাৰে বা আপোনালোকৰ ঘৰৰ ওচৰত যদি বা আপোনাৰ অঞ্চলত কোনোবা BSNLৰ ধৰি লওক মানুহ আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আপুনি কানেকশ্যন ল'ব পাৰে এয়াৰটেল আৰু জিঅ'ৰটো অনলাইনত বৰ্তমান বুক হৈ যায় BSNLৰো বুক হয় বাৰু কিন্তু BSNLৰ আপুনি অফলাইনত গ'লে প্ৰচেছখিনি অলপ স্পীডত হয় এয়াৰটেল জিঅ'ৰ যদি ধৰি লওক অপটিকেল ফাইবাৰ আছে অপটিকেল ফাইবাৰৰ লগত যদি এয়াৰ ফাইবাৰ আছে তেনেহ'লে এয়াৰটেলো আপুনি এয়াৰ ফাইবাৰ ল'ব পাৰে কিন্তু আপোনালোকৰ ঘৰত ধৰি লওক এয়াৰটেল বা জিঅ' যিটো আপুনি লয় সেইটো যাতে ইণ্টাৰনেট বা যিটো নেটৱৰ্ক আছে সেইটো যাতে ভালকৈ পায় সেইটো আপোনালোকে চাব লাগিব গতিকে আপুনি এইবিলাক অল্টাৰনেটিভ ইউজ কৰিব পাৰে যদি আপোনালোকে বেছিতকৈ বেছি ইণ্টাৰনেট ইউজ কৰে তেতিয়া যদি আপোনালোকে ইণ্টাৰনেট কম ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কম ৰিচাৰ্জ কৰাটোৱে আপোনালোকৰ কাৰণে বেষ্ট হ'ব কাৰণ বৰ্তমান ৰিচাৰ্জৰ নামত মানুহৰ যিমানটো পইচা যাবলৈ আৰম্ভ হৈছে আৰু টেলিকম কোম্পানীবিলাক যিমান পৰিমাণত বৰ্তমান নাইকিয়া হৈ গৈ আছে এতিয়া জিঅ' আৰু এয়াৰটেলে মেইন কোম্পানী হৈ বাচি আছেগৈ গতিকে কি ঠিক আহিবলগীয়া সময়ত এয়াৰটেলো নাইকিয়া হৈ যাব পাৰে আৰু জিঅ' যদি একমাত্ৰ কোম্পানী হৈ বাচি থাকেগৈ তেনেকুৱা ক্ষেত্ৰত আপুনি 100% চিয়'ৰ হৈ থাকক যে আপোনালোকে ৰিচাৰ্জৰ বাবদ 900,000 টকা খৰচ কৰিবলগীয়া হ'ব পাৰে এমাহতো কাৰণ জিঅ'য়ে যেনেকৈ মানুহক এটা অভ্যাস দিলে
অভ্যাস দি মেলি পিছত যেনেকৈ বৰ্তমান কি অৱস্থা কৰিলে আপোনালোকে দেখিবলৈ পায়ে আছে আৰু এতিয়াতো এয়াৰটেল জিঅ'ই নিজৰ 5G যি নেটৱৰ্ক আছে এইবিলাকতো মনিটাইজ কৰাই নাই আহিবলগীয়া সময়ত যেতিয়া 5G যেতিয়া তেওঁলোকে ধৰি লওক মনিটাইজ কৰিব 5G পেক উলিয়াব মানে আপোনালোকে 5G ইউজ কৰিবৰ কাৰণে যেতিয়া ৰিচাৰ্জ কৰিব লাগিব প্ৰপাৰলি তেতিয়া আপুনি গম পাব যে কিমান আপোনালোকে প্ৰাইচত ৰিচাৰ্জ কৰিবলগীয়া হ'ব পাৰে কাৰণ আজি 1.5 বছৰ আমি ফ্ৰীতে 5G ইউজ কৰি আছোঁ আৰু যিটো 5G স্পীড ইমানো বেছি নহয় কিন্তু ঠিক আছে 4Gতকৈতো আমি স্পীডতে পাওঁ গতিকে সেইটো যিটো অভ্যাস আমি লগাই ল'লোঁ সেইটো আহিবলগীয়া সময়ত আমাৰ কাৰণে বহুত প্ৰভাৱশীল হ'ব আৰু আমি প্ৰভাৱশালী হ'ব নিশ্চয় আমি 5G ইউজ কৰিবৰ কাৰণেও তেনেকৈ আমি দাম দি ৰিচাৰ্জ কৰিব লাগিব গতিকে আমি সকলোৱে এইটোৱে বিচাৰোঁ যে মাৰ্কেটত বেছিতকৈ বেছি কোম্পানী আহক বেছিতকৈ বেছি টেলিকম কোম্পানী আহক যাতে আমি ৰিচাৰ্জবিলাক সস্তাত পাওঁ আৰু আপোনালোকে যদি ইণ্টাৰনেট বেছিতকৈ বেছি ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা ব্ৰডবেণ্ড কানেকশ্যন বঢ়াই লওক নিশ্চয় আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব আপুনি যদি এগৰাকী ষ্টুডেণ্ট হয় তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব কিন্তু এইটো নহয় যে ইণ্টাৰনেট আপোনালোকে ঘৰত লগাই লৈ বোলে পঢ়া শুনা এৰি দিলে সেইটো কথা কোৱা নাই আপোনালোকৰ ঘৰত যদি ইণ্টাৰনেটৰ ওপৰতে সম্পূৰ্ণ বস্তুখিনি চলাই কাম কাজ আছে ইণ্টাৰনেটৰ ওপৰত ধৰি লওক আপোনালোকৰ পঢ়া শুনা ইণ্টাৰনেটত চলে তেনেকুৱা ক্ষেত্ৰত আপুনি ব্ৰডবেণ্ড কানেকশ্যন এটা লগাই ল'লে আপোনালোকৰ অলপ হ'লেও কিবা এটা মাহটোত ৰেহাই হৈ থাকিব গতিকে এইটো আছিলে এতিয়া আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ